নমস্কাৰ। এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰবাস আৰু ছাত্ৰীনিবাস প্ৰাক্তন আৱাসিক সন্মিলন দুদিনীয়া কাৰ্যসূচীৰে ২৪ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব। চাওক আমাৰ এই প্ৰতিবেদনটি। ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ে ছাত্ৰবাস ছাত্ৰীনিবাসত প্ৰাক্তন আৱাসিক সন্মিলন। উল্লেখযোগ্য যে ২৪ আৰু ২৫ ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই সন্মিলনৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা প্ৰাক্তন আৱাসিক সন্মিলনৰ সভাপতি বিমল বৰাৰ সংবাদমেল। এই উপলক্ষে ছৈয়দ আব্দুল মালিক ছাত্ৰবাসত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ল'ৰা ছোৱালী আৰু হোষ্টেলৰ ৯ শতাধিক প্ৰাক্তন আৱাসিক আদৰিবলৈ পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ ক্ষেত্ৰ সাজু কৰি তুলিছে আয়োজক সমিতিয়ে। ২৩ ডিচেম্বৰৰ পৰা একাংশ প্ৰাক্তন আৱাসী আহি ২টা হোষ্টেলত পুৰণি সুবাস বিচাৰি একত্ৰিত হ'ব বুলি জনাইছে উদ্যোক্তাসকলে। উল্লেখযোগ্য যে ১৯৫৪ চনতে নিৰ্মাণ হোৱা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ২টা ছাত্ৰবাস আৰু ১৯৮০ চনতে নিৰ্মিত কমল কুমাৰী বৰুৱা ছাত্ৰী নিবাসৰ উপৰিও নতুনকৈ নিৰ্মাণ কৰা নতুন ছাত্ৰী নিবাসৰ সমূহ প্ৰাক্তন আৱাসীৰ উমৈহতীয়া মঞ্চ হ'ল প্ৰাক্তন আৱাসিক সন্মিলন। এই সন্মিলনৰ উদ্যোগত ২০১৪ চনত প্ৰথমবাৰৰ বাবে প্ৰাক্তন আৱাসী সন্মিলন অনুষ্ঠিত কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে অহা ২৪ আৰু ২৫ ডিচেম্বৰত প্ৰাক্তন আৱাসিক সন্মিলন ২০২৪ৰ আয়োজন কৰা হৈছে। এই উপলক্ষে হোষ্টেলকেইটাৰ আন্তঃগাঁথনিত উন্নয়নৰ বাবে এলানি আঁচনি লোৱা হয় আৰু সন্মিলনৰ সভাপতি তথা উদ্যোগ বাণিজ্য আৰু সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰাৰ তৎপৰতাত ২টা হোষ্টেলৰে এপ্ৰ'চ ৰোড মেৰামতি, খোৱাপানীৰ সুব্যৱস্থা, খেলপথাৰৰ উন্নয়ন আদি আন্তঃগাঁথনি উন্নয়ন কৰা হয়। এই আঁচনিৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি তৎপৰতাৰে পুঁজি অনুমোদন কৰে আৰু নুমলীগড় শোধনাগাৰ CSR ফাণ্ডৰ পৰা ২৫ লাখ টকাৰ অনুদান আগবঢ়ায়। ইয়াতে থাকি অধ্যয়ন কৰাৰ সুবিধা পৰৱৰ্তী সময়ত মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস স্থাপনৰ জৰিয়তে এই সুবিধা প্ৰদান কৰিলে আৰু কেইবাটাও দশক জুৰি ছাত্ৰাবাস ছাত্ৰীনিবাসত তেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে থাকি অধ্যয়ন কৰি বিভিন্ন সময়ত বিভিন্ন ধৰণে এতিয়া জীৱনৰ গুৰুত্বপূৰ্ণ সময়সমূহ অতিবাহিত কৰি আহিছে। হোম এৱে ফ্ৰম হোম, ঘৰৰ পৰা আঁতৰি থাকি অন্য এটা ঘৰত থকা সেই যি আমেজ, সেই আমেজ মই ভাবোঁ যে ছাত্ৰাবাস বা ছাত্ৰীনিবাসত নথকাসকলে কেতিয়াও অনুভৱ কৰিব নোৱাৰিব। য'ত ঘৰৰ শৃংখলাবদ্ধতাৰ পৰা আঁতৰি অচিনাকি এখিনি সমবয়সীয়া ছাত্ৰ ছাত্ৰীৰ লগত থাকি কেনেধৰণে ভাতৃত্ববোধ, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা অকলশৰে নিজৰ জীৱনটোক ছাত্ৰাৱস্থাত গঢ়ি তুলিব পৰা অভ্যাস, এনেধৰণৰ বহু অভিজ্ঞতাৰ সন্মুখীন হোৱা স্থানেই হৈছে ছাত্ৰাবাস বা ছাত্ৰীনিবাস। আৰু সেই ছাত্ৰাবাস ছাত্ৰীনিবাসৰ অভিজ্ঞতা, স্মৃতি সুখদায়ক, দুখদায়ক সকলোবিলাক আছে। আৰু পৰৱৰ্তী সময়ত এই অভিজ্ঞতা লৈ জীৱনৰ বাটত সকলোবিলাকেই বাট বোলে আৰু পাহৰিব নোৱাৰা সেই 2টা বৰ্ষ বা 3টা বৰ্ষ বা 5টা বৰ্ষ সদায় মনৰ কোনোবা এটা কোণত খুব সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখে। আৰু সেইকাৰণে যেতিয়াই সময় সুযোগ পায় এই হোম এৱে হোমলৈ আহিবৰ কাৰণে সকলো উদ্বাউল হৈ পৰে। আৰু আমি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাস ছাত্ৰীনিবাসৰ আৱাসীসকলো আমি তেনেধৰণে চেগা চুৰুকাকৈ এই স্থান পৰিত্যাগ কৰাৰ পিছতো আমি ইয়াতে পদাৰ্পণ কৰোঁহি। সময় সুবিধা বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণে কেতিয়াও আমি একেলগ হোৱা নাছিলোঁ, কোনেও কাকো নাজানিছিলোঁ। কিন্তু যোৱা 14 চনত আমাৰ প্ৰাক্তন আৱাসী গতিকে তেওঁলোকৰ লগত যোগাযোগ হ'ল। তেওঁ আমি জানো যে এটা দায়িত্বশীল অসম চৰকাৰ দায়িত্বশীল মন্ত্ৰী পৰ্যায়তো আছে। গতিকে তেওঁলোকৰ লগত গোটেই কথাখিনি আলাপ আলোচনা হ'ল, চিন্তন হ'ল, মন্থন হ'ল। তাৰপিছতে এই গোটেই এটা প্ৰক্ৰিয়ালৈ আগবাঢ়ি গুচি গ'ল। আৰু খুব ক্ষিপ্ৰতাৰে তেওঁ এই দেখিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আলাপ আলোচনা কৰি খুব ক্ষিপ্ৰতাৰে এই যিবিলাক আন্তঃগাঁথনি আছিল তাৰ পৰা সেই বন্ধ হৈ যোৱা গেটখন, ইয়াত যি ধৰণৰ এটা কদৰ্যময় পৰিৱেশ আছিল তাক আজি এটা সুন্দৰ ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁ কষ্ট কৰিলে। আৰু সেইখিনি আমি আজিৰ তাৰিখত ইয়াৰ ফলাফলটো আমি সকলোৰে আগত দেখিছোঁ।
গতিকে আহিবলগীয়া সময়ত 24-25 তাৰিখে প্ৰায় 600-700 মান আমাৰ প্ৰাক্তন আৱাসী ইয়াতে উপস্থিত হ'বহি। গতিকে এই সন্দৰ্ভত আহিবলৈ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।